নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সলে স্বাগতম জনাই মই জ্যোতি ৰাখে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 14 নম্বৰ পাঠ নদী দ্বীপে ৰঙিয়াই ছাত্ৰ ছাত্ৰীসকল এইটো পাঠৰ আজি আমি দ্বিতীয় অংশ আলোচনা কৰো আহা আমি পঢ়িছিলো না মনত আছে তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যে যাত্ৰাটো নদী দ্বীপলৈ তাৰ পিছত চোৱাচোন উমিয়ে সুধিলে ছাৰ তেওঁলোকে ফুলৰ মালাবোৰ কিয় গাঁঠিছে সৰু ভকত বিলাকে বকুল ফুলৰ মালা গাঁঠিছিলে মনত আছে নহয় তোমালোকৰ হাজৰিকা ছাৰে হাঁহি মাৰি উত্তৰ দিলে এই বকুল ফুলবোৰ মালাবোৰ তেওঁলোকে পৰম জনাৰ উচৰণত অৰ্পণ কৰিব অৱশ্যে সত্ৰাধিকাৰ সকলে তেওঁলোকৰ পাগুৰিৰ ওপৰতো এই ফুলৰ মালা পৰিধান কৰে গতিকে তেওঁলোকে সত্ৰত এই মালাবোৰ দিব আৰু সত্ৰাধিকাৰ সকলেও তেওঁলোকৰ পাগুৰিত এই ফুলৰ মালা পিন্ধে ঠিক আছে অলপ দূৰ খুচকাৰি গৈ তেওঁলোকে মুকলি ঠাই এডোখৰত কেইজনমান ভকতে ব্যায়াম কৰি থকা দেখিলে তাৰ পিছত দেখা পালে উত্তৰ কমলাবাৰী সত্ৰত যে কিছু ভকতে ব্যায়াম কৰি আছে তেওঁলোকে দেখি মীৰ সবে বাইদেউ সুধিলে তেওঁলোকক দেখি পেলাই মীৰ সবে কি সুধিলে বাইদেউ এয়া বাৰু তেওঁলোকে কেনে ধৰণৰ ব্যায়াম কৰিছে ঠিক আছে তাৰ পিছত বাইদেৱে মৰমৰে বুজাই কলে এয়া সত্ৰীয়া নৃত্যৰ এটা প্ৰাথমিক কাৰ্য গতিকে ব্যায়াম দেখি সুধিলে যে এনেকুৱা ধৰণৰ ব্যায়াম হি দেখা নাছিলে গতিকে বাইদেউ এয়া কি ধৰণৰ ব্যায়াম কৰিছে আৰু বাইদেৱে মৰমৰে কলে যে এয়া সত্ৰীয়া নৃত্যৰ এটা প্ৰাথমিক কাৰ্য ইয়াক কি বুলি কয় মাটি আখৰা গতিকে সত্ৰীয়া নৃত্যৰ প্ৰাথমিক কাৰ্য হৈছে মাটি আখৰা ঠিক আছে উত্তৰ কমলাবাৰী সত্ৰত কিছু সময় কটাই তেওঁলোকে হাজৰিকা ছাৰৰ পুৰণি ঘৰলৈ গ'ল ছাৰে তাতেই সকলোৰে বাবে দুপৰীয়া খোৱা লোৱাৰ ব্যৱস্থা কৰিলে ঠিক আছে তাৰ পিছত ছাৰৰ যিটো পুৰণি ঘৰ আছিলে হাজৰিকা ছাৰৰ ক'ত আছিলে উত্তৰ কমলাবাৰী সত্ৰত আছিলে আৰু তালৈ সিহঁত গ'ল আৰু তাতে গৈ পেলাই সিহঁতে দুপৰীয়া খোৱা লোৱাৰ ব্যৱস্থা কৰিলে অলপ সময় জিৰাই হটাই তেওঁলোকে চামগুৰি সত্ৰলৈ বুলি বাট ল'লে সত্ৰলৈ যোৱাৰ বাটত তেওঁলোকে মিচিং গাঁও এখনতো সোমাল তেওঁলোকে ক'লে গ'ল চামগুৰি সত্ৰলৈ গ'ল আৰু যাওঁতে বাটত কি দেখা পালে মিচিং গাঁও এখনতো সিহঁতে সোমালে তাত তেওঁলোকে বহুত চাংঘৰো দেখা পালে মিচিং গাঁওখনত সিহঁতে চাংঘৰ দেখা পালে ঠিক আছে চাংঘৰ এটিৰ কাষতে এজনী ছোৱালীয়ে আপোন মনে তাত বৈ আছিলে গতিকে চাংঘৰৰ কাষতে এজনী ছোৱালীয়ে কি বৈ আছিলে তাত বৈ আছিলে কাপোৰ বৈ আছিলে মীৰ সবে ছোৱালীজনীৰ ওচৰলৈ গৈ ৰং বিৰঙৰ ফুল বসা কাপোৰখনলৈ একেথৰে চাই ৰল গতিকে মীৰ সবে ছোৱালীজনীৰ ওচৰলৈ গৈ পেলাই কাপোৰ বসা চাবলৈ ধৰিলে তুমি কি বৈ আছা বাৰু ইমান ধুনীয়াকৈ ফুল বাচিবলৈ জানা এই বুলি ছোৱালীজনীক সুধিলে কোনে সুধিলে মীৰ সবে ঠিক আছে মীৰ সবে তাইলৈ চাই কৌতূহলেৰে কথাবোৰ সুধিলে তাত বৈ থকাৰ পৰা ওপৰলৈ মূৰ তুলি ছোৱালীজনীয়ে মীৰ চললৈ চালে মৰম লগা চাৱনীৰে ছোৱালীজনীয়ে মীৰ চললৈ চাই মিচিকে হাঁহি এটি মাৰিলে তাৰ পিছত তাই মীৰ চললৈ চাই পেলাই হাঁহি এটি মাৰিলে মীৰ সবে আকৌ এটা কথা সুধিবলৈ লওঁতে চাংঘৰটোৰ জখলাডালেৰে মহিলা এগৰাকী নামি আহিল তোমালোকে কল্পনা কৰিব পাৰিছা নিশ্চয় কেনেকুৱা পৰিস্থিতিটো হৈছে সিহঁতলৈ চাই থাকোতে তেওঁ কওঁ নকওঁকৈ কলে তাই জন্মৰে পৰা কথা কব নোৱাৰে সেই বুলি কলে ছোৱালীজনীয়ে কথা কব নোৱাৰে ঠিক আছে সকলোৱে তাইক মৰমতে কাপূৰ্ণ বুলি মাতে গতিকে সকলোৱে তাইক মৰমতে কাপূৰ্ণ বুলি মাতে তেওঁ আকৌ কলে সৰুৰে পৰা তাই বৰ ধুনীয়াকৈ তাঁতশালত ফুল বাচিবলৈ শিকিছে স্কুল বন্ধ হলে তাই বিভোৰ হৈ তাঁতশালত এনেদৰে ফুল বাচে ঠিক আছে গতিকে মহিলাগৰাকীয়ে তাইৰ বিষয়ে কাপূৰ্ণৰ বিষয়ে এইদৰে কলে যে তাই তাঁত বৈ পেলাই ভাল পায় আৰু স্কুল বন্ধ হলে তাই সেই কামটো কৰে ঠিক আছে এইদৰে মিচিং গাঁৱত কিছু সময় কটাই সকলোৱে সত্ৰলে বুলি বাট ললে আকৌ চামগুৰি সত্ৰলে বাট ললে সিহঁতে চামগুৰি সত্ৰত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ মন আনন্দত থৌকি বাথৌ হল বিৰাট ভাল লাগিলে সিহঁতৰ সত্ৰৰ চোতালত বিভিন্ন মুখা প্ৰস্তুত কৰা সজাই থোৱা আছিলে সত্ৰৰ চোতালত কি দেখা পালে মুখা বিভিন্ন ধৰণৰ মুখা দেখা পালে মাজুলীৰ এটা বিশেষত্ব সেই মুখাবোৰলৈ চাই হাজৰিকা ছাৰে কলে এই মুখা শিল্প আমাৰ ৰাজ্যৰ এক গৌৰৱ হয় এই মুখা শিল্পৰ বিষয়ে তেওঁ জনাবলৈ ধৰিলে
নাট ভাওনা আদিত যেতিয়া মুখা ব্যৱহাৰ কৰা হয় মুখাবোৰে এক জীৱন্ত ৰূপ লয় ছাৰৰ কথাবোৰ শুনি সিহঁত অভিভূত হৈ পৰিল সন্ধিয়া পৰত সকলোৱে সত্ৰৰ অতিথিশালত নিশাটো কটাবলৈ গ'ল আহাৰ খোৱাৰ আগতে ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ কথাবোৰ ছাৰ বাইদেউসকলৰ সৈতে আলোচনা কৰিলে গতিকে সিহঁতে সন্ধিয়া পৰত যেতিয়া ভাত খোৱাৰ পিছত কি কথা পাতিলে এইবিলাক দিনটোৰ যিটো কাৰ্যৱলী হৈছিলে সেইখিনি ছাৰ বাইদেউৰ লগত কথা পাতিব ধৰিলে সেই সময়ত হাজৰিকা ছাৰে সিহঁতক আন কথাৰ লগতে তাত থকা মাজুলীয়ে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বিষয়েও ক'লে গতিকে মাজুলী সাংস্কৃতিক বিদ্যালয়ৰ বিষয়েও ল'ৰা ছোৱালীবিলাকক অৱগত কৰালে ৰূপতালী বাইদেৱে ছাত্ৰ ছাত্ৰীসকলক ক্ৰম অনুসৰি কথাবোৰ দিন লেখাত লিখি ৰাখিবলৈ ক'লে গতিকে দিনত কি কাম কৰিলে ক্ৰম অনুযায়ী সিহঁতে নিজৰ দিন লেখাত লিখিব দিলে কি কৰিলে ক'ত গ'ল কি দেখিলে সেইবিলাক লিখিবলৈ দিলে এইদৰে বিভিন্ন অভিজ্ঞতা সামৰি তৃতীয় দিনা আটাইয়ে উভতি যাবলৈ ওলাল উভতনি যাত্ৰাত অফলামুখ ঘাটেৰে যাওঁতে মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য তেওঁলোকে দেখা পালে গতিকে সিহঁতে যোৰহাট আৰু মাজুলীৰ মাজত থকা যিখন দলং বনাই আছিলে সেই দলঙৰ নিৰ্মাণ কাৰ্য সিহঁতে দেখা পালে কিছু দূৰ যোৱাৰ পাছত ধপংকৈ কিবা এটা পানীত পৰি যোৱাৰ শব্দ সকলোৱে শুনিলে কি দেখা পালে আটাইয়ে ঘূৰি চাই বৃহৎ আকাৰৰ মাটি এচপৰা পানীত পৰি জাহ হোৱা দেখিলে পাৰৰ মাটি এচপৰা পানীত পৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলে অবাক হৈ চালে এয়াই গৰাখহনীয়া হাজৰিকা ছাৰে হুমুনিয়া কাঢ়ি দূৰলৈ চাই ক'লে গৰাখহনীয়া মানে জানাই তোমালোকে গৰাখহনীয়া সিহঁতে দেখা পালে চিন্তিত হৈ বাষ্পীয়ে সুধিলে এনেদৰে মাটি খহি গৈ থাকিলে এই বৃহৎ নদীদ্বীপটো এদিন সৰু হৈ নাযাবনে ছাৰ এইদৰে যদি মাটিবিলাক পানীত পৰি গৈ থাকে তেনেহলে নদীদ্বীপটো দেখোন সৰু হৈ যাব এৰা তুমি ঠিকেই কৈছা বানপানী আৰু গৰাখহনীয়াত ইতিমধ্যে মাজুলীৰ বহু মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে গতিকে এনেদৰে বহুত মাটি ব্ৰহ্মপুত্ৰত জাহ গৈছে এই খহনীয়াটো বহু সত্ৰই নিশ্চিন্ন হৈ গ'ল গতিকে এই যিটো গৰাখহনীয়া হৈছে তাৰ কাৰণে বহুত সত্ৰ পানীত জাহ গৈছে এনেদৰে সত্ৰৰ সংখ্যা কমি গৈছে যদিও মাজুলীক আজিও সত্ৰ নগৰী বুলি জনা যায় গতিকে সত্ৰ নগৰী বুলি মাজুলীকে জনা যায় বৈ যোৱা পানীলৈ চাই আটাইয়ে এৰি অহা ঘাটলৈ ঘূৰি চালে আমি আকৌ আহিম নহয় ছাৰ ছাৰলিংবীৰে হেঁপাহৰে সুধিলে আকৌ আহিম নহয় ছাৰ ইয়ালৈ এইবুলি ছাৰলিংবীৰে সুধিলে হাজৰিকা ছাৰে মিচিকিয়াই হাঁহি আকৌ আহিম বুলি কথা দিলে আকৌ আহিম আমি এইবুলি হাজৰিকা ছাৰে জনালে লাহে লাহে ফেৰীখন চলি গৈ থাকিল চাওঁতে ফেৰীখন ঘাটৰ পৰা বহু দূৰ পালেগৈ এনেদৰে বহু মধুৰ স্মৃতি লৈ সকলোৱে মাজুলীক বিদায় জনাই ঘৰ অভিমুখে ৰাওনা হল গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এই যাত্ৰা ইমানতে অন্ত পৰিল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যিদৰে যাত্ৰাটো কৰিলে তোমালোকৰ নিশ্চয় ভাল লাগিলে তোমালোকেও বিদ্যালয়ৰ পৰা এনেকুৱা ঠাইলৈ যাবলৈ চেষ্টা কৰিবা গতিকে আমি দুটামান প্ৰশ্ন চাওঁ আহাচোন সত্ৰাধিকাৰ সকলে মূৰত কি ফুলৰ মালা পিন্ধে তগৰ আৰু বকুল গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বকুল ঠিক আছে দ্বিতীয় প্ৰশ্নটো চাওঁ নৈৰ কাষৰ মাটি পানীত খহি যোৱা কাৰ্যক কি বুলি কয় গৰাখহনীয়া ঠিক আছে তৃতীয় প্ৰশ্নটো চাওঁ সত্ৰীয়া নৃত্যৰ প্ৰাথমিক কাৰ্য হৈছে মাটি আখৰা ঠিক আছে এইটো এটা ব্যায়াম হয় গতিকে মাটি আখৰা হৈছে সত্ৰীয়া নৃত্যৰ প্ৰাথমিক কাৰ্য গতিকে ছাত্ৰ ছাত্ৰীসকল এই পাঠটি আমি ইমানতে আলোচনা শেষ কৰিলো অহা ক্লাছত এই পাঠৰ আন এটা অংশ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ